নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই কালি নহয় বাৰু পৰহি কাহিনী এটা ক'বলৈ ওলাইছোঁ। আমি গৈছিলোঁ নতুনকৈ ছালমান খানৰ মুভি ওলাইছিলে চিকেন্দাৰ। তাত আমি চাবলৈ গ'লোঁ। তাৰপৰা প্ৰথম মানে যিহেতু হলটোত মানে আপোনাৰ চিনেমা হলততো অকল পপকৰ্নেই পায় আৰু বেলেগ একো নাপায়। তাৰপৰা চিধাই গৈয়ে মানে ৰাস্তা কাণতে দেখিলোঁ কাঁচা চানা দোকান এখন। কিন্তু কাঁচা চানা দোকানখন মোক মানুহজনীয়ে কৈছিলে খাওঁ বুলি। তাৰপৰা মই ক'লেও নেলাগে, এতিয়া খাব নালাগে। তাৰপৰা আমি চিনেমা চাই আছোঁ। চিনেমা চাই থাকোঁতে চাই আছোঁ মোৰ মানুহজনীয়ে মই চাই আছোঁ। চিনেমা চাই আছিলোঁ। আমি দুইটাই চাই ইমান মানে ৰস ওলাইছে ফিল্মখনত, কমেডি আছে, একশ্যন আছে, চাই আছোঁ। তাৰপৰা মানে পটককৈ গোন্ধ এটা আহিলে। কি গোন্ধাইছে বুলি কৈ এনেকৈ নাকটো মানে অকণ হেৰি কৰি এনেকৈ শুঙি চাইছোঁ দেখোন এই কোনোবাই দেখোন পাত দিলে দেখোন। এনেকুৱা বেয়া গোন্ধাইছে, মানে একদম কাঁচা চানা খাই গোন্ধাই আছে। তাৰপাছতে মই মানে মন কৰিছোঁ দেই, মানে আমি আহি থাকোঁতে কাণতে ছোৱালী 3জনীমান আছিলে। এহেঁতি মানে মেজেঙা মোজোং কৰিছে, কাৰণ চবেই আৰু গোন্ধ পাইছে যে পাদৰ গোন্ধ। তাৰপৰা মোৰ মানুহজনী মানে মুখখন অকণমান চোকা যে তাৰপাছত মোৰ মানুহজনীয়ে ক'লে এই বুলি ক'লে, তোমালোককনো কোনে কৈছিলে এই চিনেমা হললৈ আহোঁতে কাঁচা চানা খাই আহিবলৈ। এতিয়াতো ইয়াত তোমালোকে পাতিছা বুলিকৈ প্ৰমাণ ওলাই গ'ল। ছোৱালীকেইজনীয়ে কি ক'ম আৰু এনেকুৱা লাজতে মানে সিহঁতি তললৈ মূৰ কৰিলে, ফিল্ম নাচালে আৰু সিহঁতি পিছত আৰু মানে সিহঁতি একেবাৰে এদাই হ'ল আৰু টুককৈ চিধা বাটহে লৈছে আৰু সিহঁতৰ স্কুটিলৈ ওচৰলৈ। বাৰু ইমান ধুনীয়া ফিল্মখন চাই আছোঁ বাৰু, তেনেকৈ পাতি দিলে বাৰু কাৰ অশান্তি নহয় বাৰু, হয়নে? এই 200 টকা 250 টকা দুজন মানুহৰ 250 500 টকা টিকেট কৰি পেলাই যদি পাদৰ গোন্ধত থাকিব নোৱাৰি, থিয়েটাৰ চিনেমা চাবলৈ গৈ এইটো অৱস্থা হ'লে কি হ'ব আৰু আপোনালোকে কওকচোন বাৰু।